30 তাৰিখে কচুমাৰা থানাত এটা মিচিং এন্ট্ৰি হয় যে ৰহিমা খাতুন নামৰ 8 বছৰীয়া ছোৱালী এজনী মিচিং হৈ আছে বুলি। তো সেই অনুপাতে মিচিং এন্ট্ৰি দি পেলাই ছোৱালীজনীক বিচাৰ খোচাৰ কৰা হয় আৰু ওচৰতে আপোনালোকে দেখিছে যে ব্ৰহ্মপুত্ৰ নদী আছে ঘৰৰ ওচৰতে। সেইকাৰণে প্ৰথম অৱস্থাত এইটো সন্দেহ কৰা হৈছিল কিবা কাৰণে নদীটো পৰিব পাৰে বুলি। তো সেই অনুপাতে SDRF আৰু স্থানীয় লোকে নদীত অভিযান চলাই SDRFৰ সহায়ত নদীত আমি বিচাৰ খোচাৰো কৰোঁ, কিন্তু পোৱা নাযায়। ডিউৰিং সেইটো সময়তে আমি মিচিং ইনকুৱাৰীটো হৈ থকা সময়তে কিছুমান আমি লিড পাওঁ, কিছুমান আমি ক্লু পাওঁ, যাৰ দ্বাৰা আমি প্ৰতিহত যাবলৈ সক্ষম বা আমি এটা ছাছপেক্ট কৰোঁ যে মাজিদুল হক বুলি এজন ল'ৰা এই ঘটনাৰ লগত জড়িত আছে। তো ফাৰ্ডাৰ আমি পিছত কিছুমান এটা গম পালোঁ যে মাজিদুল হক নামৰ যিজন ল'ৰা আছিল তেওঁৰ ঘৰ ওচৰতে আৰু তেওঁ কিছুমান মিছলিড কৰিবলৈ বিচাৰিছিল প্ৰথম অৱস্থাত। সেই মিছলিড তেওঁ এখন কাগজত কিডনেপ বুলি লিখি পেলাই কিবা কিবি ঘৰৰ মানুহক দি দিছিল। তো আমি ছাছপেক্ট হয়, তাৰপিছত অলপ সোধপোছ কৰা হয়। সোধপোছ কৰাৰ পিছত তেওঁ বস্তুটো ৰিভিল কৰে যে তেওঁ এই যিজনী ছোৱালী মিচিং হৈ আছিল সেই মিচিং ছোৱালী ৰহিমা খাতুনক তেওঁ 29ত ৰাতিপুৱা তেওঁ হত্যা কৰে বুলি তেওঁ স্বীকাৰ কৰে। আৰু তাৰপিছত একৰ্ডিংলি আমি কেছ এটা ৰেজিষ্টাৰ কৰোঁ 25/2025 কচুমাৰা PS কেছ নম্বৰ। তো সেই কেছটো ৰেজিষ্টাৰ কৰা হয় আৰু একৰ্ডিংলি আমি তাক ফাৰ্ডাৰ ইণ্টাৰগ্ৰেশ্যন কৰোঁতে তেওঁ স্বীকাৰ কৰে আৰু যে তেওঁ সেইদিনা ৰাতিপুৱা ঘৰত কোনো নথকা ওচৰতে ছোৱালীজনী তেওঁৰ ঘৰলৈ আহিছিল। তেওঁ তাৰপিছত তেওঁ ছোৱালীজনীক হত্যা কৰে। হত্যা কৰি পেলাই তেওঁ যিটো ৰুম আছিল, শোৱনি কোঠা আছিল, তাতে তেওঁ ছোৱালীজনীক গাঁত খান্দি পেলাই পুতি থৈ পিছত তেওঁ নৰ্মেল বিহেভ কৰি থাকিছিল। কিন্তু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত এইটো ওলাই, তাৰপিছত তেওঁ ধৰা পৰা পিছত সেইখিনি স্বীকাৰোক্তি দিয়ে। একৰ্ডিংলি আমি একিউজ মাজিদুল হকক আমি এৰেষ্ট কৰোঁ। এৰেষ্ট কৰি কোৰ্টত প্ৰডিউচ কৰোঁ আৰু আজি এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ উপস্থিতিত গোটেই ফৰ্মেলিটিখিনি কৰি পেলাই আমি বডিটো পুতি থোৱা অৱস্থাৰ পৰা বডিটো আমি ৰিকভাৰ কৰোঁ আৰু ফাৰ্ডাৰ প্ৰচেছখিনি আমি কৰিবলৈ আগবাঢ়িছোঁ। আৰু ইনভেষ্টিগেট আৰু ফাৰ্ডাৰ যি ইনভেষ্টিগেশ্যন হ'ব সেইখিনি আমি কণ্টিনিউ কৰিম। চাওক, এইটো কথা এতিয়ালৈকে আমি খাটাংকে ক'ব নোৱাৰোঁ। এইটো PM ৰিপৰ্ট আছে, PM ৰিপৰ্ট এক্সপাৰ্ট অপিনিয়নৰ পিছত আমি গম পাওঁ। আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে, ল'ৰাজনক আমাৰ কাষ্টাডিত আছে আৰু সোধপোছ কৰা হ'ব। তাৰপিছত কি ৰিভিল হয় চাই লওঁ। আৰু বডিটো পাৰ্টলি ডিকম্প'জ হৈছে, সেইকাৰণে বাহিৰৰ ফালৰ পৰা তেনেকৈ গম পোৱা নাযায়। এই ঘটনাটো কিহৰ কাৰণে হৈছিলে? এইটো আমি ইনভেষ্টিগেশ্যনৰ পিছতহে ওলাব। সদ্যহতে তেওঁ যদিও হত্যা কৰাৰ কথাটো স্বীকাৰ কৰিছে, তাৰ কি কাৰণ আছে এইখিনি কথা তেওঁ মানে সম্পূৰ্ণভাৱে খুলি কোৱা নাই। ডিউৰিং ইনভেষ্টিগেশ্যন এইখিনি আমি জানিব। আৰু কোনোবা জড়িত আছে নেকি? চাওক, যিহেতু ইনভেষ্টিগেশ্যন চলি আছে, গোটেইখিনি কথা এতিয়া আমি কনক্লুজনত আহিব নোৱাৰোঁ। ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কনক্লুড হোৱাৰ পিছত সোধপোছৰ পিছতহে আমি ইয়াৰ ডিটেইলছটো গম পাব। এতিয়া জাষ্ট ইনিচিয়েট হৈছে কেছটো, যি মিচিং ছোৱালী কেছটো ক্ৰেক হৈছে, আমি গম পালোঁ যে একচুৱেলি এইটো মিচিং কেছ নহয়, এইটো এটা হত্যাকাণ্ড আছিল। তো সেইখিনিলৈকে আমি ক্লিয়াৰ হৈছোঁ আৰু কোনে হত্যা কৰিছে সেইটো ক্লিয়াৰ হৈছে। কিন্তু বাকী কি মটিভ আছিল আৰু কেনেকৈ কৰিলে সেইখিনি আৰু ইনভেষ্টিগেশ্যনত ওলাব। থেংক ইউ। ছাৰ, শাস্তিৰ যিখিনি ব্যৱস্থা আপোনালোকে নিশ্চয় কৰিব। চাওক, আমি যিখিনি প্ৰচিডিঅ'ৰ আছে প্ৰচিডিঅ'ৰ মতে সকলো কাম আইনত ইয়াৰ বাবে কঠোৰ প্ৰাৱধান আছে। যিটো হেনিয়াছ ক্ৰাইম হৈছে তাৰ কাৰণে কঠোৰ প্ৰাৱধান আছে। সেইমতে আমি তদন্ত শুদ্ধভাৱে কৰি পেলাই ভালকৈ তদন্ত কৰি আমি সোনকালে যোৱাকালি ডেড বডিটো ইয়াত প্ৰত্যক্ষ কৰিছে ৰাইজে। তাৰ পাছত ৰাইজৰ অভিযোগ আছে যে এতিয়ালৈকে আৰক্ষী মানে 2 দিনৰ ভিতৰতো অহা নাই। কি আচলতে তেনেকুৱা একো কথা নহয়, ওচৰতে আছে। কাৰণ চব আইনগতভাৱে কিছুমান প্ৰচিডিঅ'ৰ কৰিবলগীয়া হয়। এতিয়া আমি লিডিংটো ৰিকভাৰ ল'ৰাজন কোৰ্টত প্ৰডিউচ কৰি মানুহজন লৈ আনি মানুহজন ঠিক হৈছে। আপোনালোকে দেখিছে যে প্ৰেজেণ্ট এক্সিকিউটিভ মেজিষ্ট্ৰেট কৰা হৈছে। ঘপকৈ উলিয়াই দিলেও বস্তুটো নহয়। সেইকাৰণে আমি অকণমান প্ৰচিডিঅ'ৰখিনি থাকিব লাগিছিল ছাৰ। এনেও এই আৰক্ষী লোক আছিলে, গেডাৰিং বহুত হৈছে, সেইকাৰণে আৰক্ষী লোক থাকিলে আপুনি দেখা এইটো বাকী আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। ইনভেষ্টিগেশ্যন পাৰ্টত আমি ভালকৈ কৰিব লাগে যাতে দুখী শাস্তি পায়। ঠিক আছে, থেংক ইউ।